সাংবাদিকক প্ৰাণেমৰাৰ ভাবুকি দিয়া প্ৰাক্তন এছিএছ বিষয়া হিতেশ দেৱশৰ্মাক আৰক্ষীৰ জেৰা পাঠশালা আৰক্ষী থানাত 9 ঘণ্টা জেৰাৰ অন্তত পৰৱৰ্তী এখন জাননী প্ৰেৰণ কৰি যাবলৈ দিয়া হয় ঘৰলৈ জেৰাৰ অন্তত হিতেশ দেৱশৰ্মা থানাৰ পৰা যোৱাৰ সময়ত সাংবাদিকসকলে পাঠশালা থানাত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি হিতেশ দেৱশৰ্মাৰ গাড়ী আগুৰি ধৰি হিতেশ দেৱশৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলাৰ পৰিৱেশ মই দৃশ্যখন দেখুৱাবলৈ চেষ্টা কৰিম সাংবাদিকৰ ৰোষৰ পৰা আঁতৰাই কোনোমতে আৰক্ষী পৰিয়ালৰ সদস্যৰ সৈতে ঘৰলৈ যাবলৈ দিয়ে হিতেশ দেৱশৰ্মা পৰৱৰ্তী সময়ত পাঠশালাত পৰীক্ষা কৰা হ'ব হিতেশ দেৱশৰ্মাৰ কণ্ঠ উল্লেখযোগ্য যে ৰাণা ডেকা নামৰ এগৰাকী সাংবাদিকক হত্যাৰ ভাবুকি দিছিল হিতেশ দেৱশৰ্মাই আনকি সাংবাদিকগৰাকীৰ 8 বছৰীয়া সন্তানৰ ওপৰতো ভাবুকি ভৰা মন্তব্য কৰিছিল অতি নিকৃষ্টভাৱে এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাই তাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকল সৰব হৈছিল বিষয়াগৰাকীৰ বিৰুদ্ধে শেহতীয়াকৈ আৰক্ষীয়ে জাৰি কৰা সমনৰ ভিত্তিত আৰক্ষীয়ে জেৰা চলালে যদিও জেৰাৰ সময়তেই সুযোগ বুজি ফেচবুক পোষ্টত মন্তব্য কৰাক লৈ সূত্ৰপাত হৈছিল কেনেকৈ জেৰাৰ সময়ছোৱাত মোবাইল ব্যৱহাৰৰ সুযোগ লাভ কৰিলে বিষয়াগৰাকী ৰাজকীয় তথ্য প্ৰদান কৰি কেৱল নিয়ম মাফিক আছিল নেকি জেৰা তাক লৈও সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া এইজন হিতেশ দেৱশৰ্মা অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ কিন্তু কামবোৰ কথাবোৰ অতি নিকৃষ্ট এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াৰ এনে নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি হৈছিল হৈ আছে অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ক'ত পাইছিলে আপুনি সাংবাদিকক ধমকি দিয়া অধিকাৰ ক'ত পাইছিলে কিহৰ কাৰণে ধমকি দিছিলে সাংবাদিকক কিহৰ কাৰণে সাংবাদিকক ধমকি দিছিল ক'ত অধিকাৰ পাইছিলে সাংবাদিকক আপুনি তেওঁক আজি মতা হৈছিলে নোটিছ দি পেলাই আৰু তেওঁ সহযোগ কৰিছে আহিছে আৰু জেৰা কৰা হ'ল মানে চলি আছে এতিয়াও শেষ হোৱা নাই আমাৰ আয়োগে কৰি আছে জেৰা আমাৰ যিখিনিত বৰ্তমানলৈকে তেওঁ সহযোগ কৰিছে যিখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ প্ৰয়োজন সেইখিনি বস্তু আমি ডেটা লৈছোঁ আমি কললিষ্ট উলিয়াইছে আপোনালোকে ইতিমধ্যে যিখিনি প্ৰয়োজনীয় আছে আমি চিজ কৰা হৈছে প্ৰপাৰ প্ৰচিডিউৰ ফ'ল' কৰিব যিখিনি ৰেকৰ্ডিং আছে প্ৰচিডিউৰ কৰা নতুনকৈ আৰু কিবা ধাৰা সন্নিৱিষ্ট কৰা হৈছে নে কালি তিনিটাকৈ সাংবাদিক সংগঠনে যিহেতু গোচৰ ৰুজু কৰিছে গীতাৰ্থ দেৱশৰ্মা আৰু সেইখিনি যিখিনি এফআইআৰ আছে সেইখিনি আমাৰ কেছ ডায়েৰীত থাকিব আৰু সেইখিনিও পাৰ্ট অফ ইনভেষ্টিগেশ্যন হ'ব আৰু তাৰ লগত যিখিনি নাম যে আহি পৰিছে তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হ'ব এংগেলখিনি চোৱা হ'ব আমাৰ যিহেতু আমি কল ডিটেইলছৰ সেই কৰা হৈছে বা গোটেইখিনি চেক কৰা হৈছে গোটেই অনুসন্ধান চলি আছে সেইমতে আমাৰ যিখিনি আমাৰ কমপ্লেইন আহিছে অভিযোগ আহিছে সকলো দিশতে আমি সকলো দিশ সামৰি পেলাই আমি চাম তেওঁৰ মোবাইল চিজ কৰা বৰ্তমান হোৱা নাই কিন্তু আমি গোটেইখিনি চাইছোঁ তেওঁৰ কল ডিটেইলছত আমি চেক কৰি পেলাই হোৱা হৈছে যিহেতু কলৰ ৰেকৰ্ডিঙৰ বস্তুটো আছিলে গতিকে সেইখিনি কল ডিটেইলছ আমি হেৰি কৰিছোঁ প্ৰয়োজন হ'লে আৰু যদি ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত দৰকাৰ হয় তেতিয়াহ'লে সোধা বস্তু আমি সকলোকে কৰিব পাৰোঁ মই সেইকাৰণে কৈছোঁ সকলো দিশ সামৰি পেলাই আমি কৰিম আকৌ মতা হ'ব এখেতক আমাৰ যিহেতু এতিয়া আছে আৰু কাম এতিয়া বৰ্তমান হেৰি কৰা হৈছে আৰু যিহেতু আমি ভইচ ৰেকৰ্ডিং আছে সেইখিনি আমি কণ্ঠস্বৰৰ যিখিনি চাইণ্টিফিক এটা ইনভেষ্টিগেশ্যন কৰিব লাগিব তাৰ কাৰণে আমি কোৰ্টৰ পাৰ্মিশ্যন ল'বও লাগিব গতিকে সেই আকৌ প্ৰয়োজন হ'লে আমি আকৌ মাতিম তেখেতে তেনেকুৱা কাণ্ড কৰা এইটো মই বৰ্তমান জেৰাটো চলি আছে গতিকে এইটো বৰ্তমান ইনভেষ্টিগেশ্যনৰ বিষয়বস্তু ক'ব পৰাও নহয় কিন্তু তথাপি জেৰা চলি আছে